মানুহৰ চাগে ভিতৰি ভিতৰি আছে বন্দিত্বৰ সৰল মোহ। চাগে বিচাৰে মানুহে ভিতৰি ভিতৰি পৃথিৱীত নিজৰ বাবে নিজক বন্দী কৰি ৰাখিবলৈ এখন বন্দীশাল। ঘৰক কেন্দ্ৰ কৰি মানুহৰ যে নিয়ম মাফিক বান্দিত্ব তাকোতো মানি লৈছে সকলোৱে। সভ্যতা বুলি নামকৰণ কৰিছে নে মুকলি পৃথিৱীত ইমান দিন আছিল মানুহ প্ৰণবন্দী। এগৰাকী মৰম লগা ছোৱালী আৰু অনন্য প্ৰতিভাৰ অধিকাৰী। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহুকেইটা পদকেৰে নাম উজ্বলাইছে লক্ষীৰাণীয়ে। বহুকেইটা অগ্ৰণী অনুষ্ঠানৰ পৰা বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী মেধাৱী ছাত্ৰী। মৰিগাঁও মিকিৰভেটাৰ জীয়ৰী লক্ষীৰাণী দেৱী। নেপগছৰ ৰঙীন মুখপত্ৰ বৰলুইতৰ বেটুপাতত জিলিকাইছিল এগৰাকী শিল্পী। কল্পনা দেৱীৰ সুযোগ্য কন্যা লক্ষীৰাণীয়ে দুৰন্তৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰি আহিছে। নৃত্য দক্ষতাৰে সৰ্বস্তৰৰ দৰ্শক ৰাইজৰ মন জয় কৰি অহা এইগৰাকী উদীয়মান নৃত্যশিল্পী লক্ষীৰাণী দেৱী বহুগুণৰ অধিকাৰী। মাত্ৰ 2 বছৰ বয়সতে পিতৃহাৰা হৈ এক কৰুণ জীৱন আৰম্ভ কৰা শিল্পীগৰাকীয়ে পৰৱৰ্তী সময়ত সহনশীলা মাতৃ কল্পনা দেৱী আৰু একমাত্ৰ ককায়েক জ্যোতিপ্ৰভাত নাথৰ সৈতে আইতাকৰ আশ্ৰয়তে মামাকৰ ঘৰত থাকি এক নতুন জীৱনৰ আৰম্ভণি কৰিছিল। স্কুলীয়া শিক্ষা সুন্দৰভাৱে আগবঢ়াই নিয়াৰ লগতে লক্ষীৰাণী দেৱীয়ে 5 বছৰ বয়সৰে পৰাই মৰিগাঁও চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সংগীত আৰু নৃত্যৰ গুৰু প্ৰহ্লাদ আচাৰ্যৰ তত্বাৱধানত নৃত্যৰ শিক্ষা গ্ৰহণ কৰি নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে। গুৰু প্ৰহ্লাদ আচাৰ্যৰ সান্নিধ্যতেই লক্ষীৰাণীয়ে সাংস্কৃতিক দিশত সাফল্য অৰ্জন কৰিব পাৰিছে। বহুত অসুবিধাৰ মাজেৰে তাইক আগুৱাই নিব লগা হৈছে, কাৰণ দেউতাক কৰোঁতে মৰোঁতে তাই 13 বছৰ আছিল বয়স, আৰু আইতাকৰ তত্বাৱধানতে এতিয়া তাইক মই ইমানখিনি আগুৱাই নিব পাৰিছোঁ। কিমান কি কৰিছোঁ নাজানো, তথাপিও মই ভাবোঁ তাই জীৱনত কিবা এটা কৰি অকণমান আগুৱাই গৈ নিজে এটা সংস্থাপন লগ বুলিয়ে চেষ্টা কৰিছোঁ। নৃত্যৰ মাজেৰে এক নতুন পৰিচয় লাভ কৰিছে শিল্পীগৰাকীয়ে। লক্ষীৰাণী দেৱীয়ে পৰৱৰ্তী সময়ত সকলোৰে সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। 2023 চনত ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত সত্ৰীয়া নৃত্যৰ প্ৰমাণপত্ৰ লাভ কৰিছিল লক্ষীৰাণীয়ে। ইয়াৰ লগতে সংস্কৃতি সংগমত ইণ্টাৰনেশ্যনেল য়োগা মিউজিক ডান্স কম্পিটিশ্যন আৰু ফেষ্টিভেলত বেষ্ট এৱাৰ্ড লাভ কৰিছে তেওঁ। ইয়াৰ লগতে ইণ্টাৰনেশ্যনেল গ্ৰীণ ৱৰ্ল্ড ডান্স এণ্ড মিউজিক ফেষ্টিভেল মেঘালয়ত হোৱা অনুষ্ঠানতো লক্ষীৰাণীয়ে বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছে। 20 ছেপ্টেম্বৰ 2023ত ৰামধেনুৰ প্ৰথম ৰাউণ্ডত বেষ্ট এৱাৰ্ড পাইছিল। 10 অক্টোবৰ 2023ত মহাগৌৰী মহোৎসৱত শ্ৰেষ্ঠতাৰ বঁটা, 10 অক্টোবৰ 2023ত আন এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিছিল। 15 ডিচেম্বৰ 2023ত ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত শ্ৰেষ্ঠতাৰ সন্মান, 23 ডিচেম্বৰ 2023ত নৰ্থ ইষ্ট ইণ্ডিয়ান গড টেলেণ্ট বিজয়ী, আৰু তেনেকৈ 2024ত প্ৰাইড অফ ভাৰত এৱাৰ্ড পাইছিল, আৰু 2024ত ৰামধেনুৰ তৃতীয় ৰাউণ্ডৰ পুনৰ শ্ৰেষ্ঠতাৰ বঁটা পাইছিল। 17 ফেব্ৰুৱাৰী 2024ত APJ আব্দুল কালাম নেশ্যনেল চিলড্ৰেন এৱাৰ্ড পাবলৈ সক্ষম হয় এইগৰাকী দুৰন্তৰ প্ৰতিভাৰ অধিকাৰী শিল্পীয়ে। কাৰণ তাই সৰুতে 1.5 বছৰ বয়সতে দেউতাক ঢুকাইছে, আৰু তেওঁলোকৰ পৰা মই একোৱেই নাপালোঁ। গতিকে মই ইয়াতে আইতাকৰ তত্বাৱধানতে মই যিমানখিনি পাৰোঁ তাইক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ, আৰু মই ভাবোঁ তাই ভৱিষ্যতে সংগীত জগতত অলপ আগুৱাই গৈ তাই ঘৰখনৰ লগতে নিজৰ জীৱনটো সংস্থাপন লগ কিবা এটা আগুৱাই যাওক, সেইটোকে মই কামনা কৰোঁ। গতিকে মই ভাবোঁ তাই নিজকে সম্পূৰ্ণ সুৰক্ষা হ'বৰ কাৰণে কেৰাটীটো অকণমান আগুৱাই যাওক, আৰু তাই নিজকে নিৰ্ভয় হৈ আগা পিছাকৈ নিৰ্ভয় হৈ সকলোতে চলিব পাৰিব, সেই ভাবিয়ে মই সেইটোত কৰিলোঁ। আৰু সৰুৰ পৰাই তাইৰ নৃত্যৰ প্ৰতি খুব ৰাপ, গতিকে মই ভাবিছোঁ তাইৰ নৃত্যটোত অলপ আগুৱাই যোৱাত সহায় হ'ব বুলি ভাবিয়ে মই স্কুলত নাম লগাই দিলোঁ। তাইৰ লগতে 1ম শ্ৰেণীৰ পৰা তাই ক্লাছ 6লৈ শিকিছিলে প্ৰহ্লাদ আচাৰ্যৰ তত্বাৱধানত। তাৰপিছত মই ঘৰুৱা কিছু অসুবিধাৰ কাৰণে মই তাইক আগুৱাই নিব নোৱাৰিলোঁ, আৰু এতিয়া মই পুনৰ প্ৰহ্লাদ আচাৰ্যক ঘৰতে টিউশ্যন হিচাপেই দিছোঁ প্ৰতি বৃহস্পতিবাৰে, আৰু আচাৰ্যই আহি শিকাইছে, আৰু যিমান পাৰোঁ মই তাইক আগুৱাই নিয়াত ভৱিষ্যতেও মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ। গতিকে মই আশীৰ্বাদ কৰিছোঁ মাতৃ হিচাপে তাই যাতে অসমতেই নহয় বাহিৰতো নৃত্যৰ জগতখনত এটা ভাল নাম ল'ব পাৰে, সেইটোৱে মই কামনা কৰিছোঁ।
আৰু প্ৰতিটো খোজতে আছোঁ মই। তাই কেৰাডীটো গৈছে, কেৰাডীত গুৱাহাটী খ্ৰীষ্টিয়ান বস্তিত মই তাইৰ লগত ৰাতিও আছোঁগৈ, দুইটা ল'ৰা ছোৱালীৰ লগতে। ল'ৰাটোৱে ব্লেক বেল্ট ল'লে, এতিয়া ছোৱালীজনীকো মই অহা বছৰ ব্লেক বেল্ট দিম। টাইমছ গুৱাহাটীৰ সাংবাদিক মোৰে ছাত্ৰ সন্মানীয় পুলক নাথদেৱক মই ধন্যবাদ জনাইছোঁ মোৰ আজি সাক্ষাৎকাৰ লোৱাৰ বাবে। লক্ষ্মীৰাণী দেৱী প্ৰায় মোৰ স্কুলত, মই শংকৰদেৱ বিদ্যানিকেতনৰ আচাৰ্য, তদুপৰি মই সংগীতৰো আচাৰ্য আৰু নৃত্য, বিশেষকৈ নৃত্য অলপ গুণ আছিল কাৰণে অলপ নৃত্যটো হাত আছিলে। সেই ছোৱালীজনীক নৃত্য শিকাইছিলোঁ প্ৰায় মুকুল শ্ৰেণীৰ পৰা ছোৱালীজনীক শিকাই সেই একেঠাইৰ মাজতে 1.5 বছৰমান ছোৱালীজনীক মোৰ পৰা আঁতৰি আছিল। ঘৰুৱা তেওঁলোকৰ সমস্যাৰ কাৰণে আঁতৰি আছিল। পাছত আকৌ মোৰ লগ লাগিলগৈ। মোৰ লগ লগা পাই এনেকৈ বিভিন্ন অনুষ্ঠানত তাই নাচিবলৈ ল'লে। নাচিবলৈ লোৱাৰ পিছত কম্পিটিশ্যন কৰিবলৈ তাই নাযায়, কিন্তু অনুষ্ঠানত মাতে তাই যায় নাচিবলৈ। আৰু ময়ো কৈছিলোঁ যে দলি দলি নাচি নুফুৰিবা, বিশেষকৈ মানুহৰ কিছুমান মনো বেয়া হৈ যায়, গতিকে পুৰস্কাৰ যদি নাপায় মনটো এনেই বেয়া লাগি যায়, সেইকাৰণে উদ্যমটো হেৰাই যাব। গতিকে তুমি সৎভাৱে তুমি অনুষ্ঠানবিলাকত তুমি অনুষ্ঠান কৰিবা, তুমি তাত ফল পাবা, মানুহৰ আদৰ পাবা, সন্মান পাবা। সেয়ে তেনেকৈ তাই গৈ 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 বিভিন্ন জেগাত অসমৰ তথা নেশ্যনেল ভিত্তিত ষ্টেট লেভেলত বিভিন্ন জেগাতে অনুষ্ঠান কৰিছেগৈ আৰু সেইমতে তাই ফল হৈছে, বিভিন্ন এৱাৰ্ড পাইছে। আৰু পোৱাৰ লগতে মই নিজেও অকণমান উৎফুল্লিত হৈ গৈছোঁ যে মোৰ এজনী ছাত্ৰীয়ে আজি ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান কৰি বিভিন্ন মানে এৱাৰ্ড পাবলৈ তাই সক্ষম হৈছে। আৰু মই তাক সদায় আশীৰ্বাদ কৰিছোঁ যে তেওঁ আৰু আগুৱাই যাওক। এতিয়া ক্লাছ 9তহে পঢ়িছে ছোৱালীজনীয়ে, তাইৰ জীৱনটো বহুত কৰিবলগীয়া আছে, শিকাৰ শেষ নাই। সেয়েহে তেওঁৰ আইতাক আছিলে আৰু মাক দাদাইক, এই তিনিজনে লগ লাগি ছোৱালীজনীক আগবঢ়াই লৈ গৈছে। এতিয়া ছোৱালীজনী আগুৱাই যোৱাৰ ক্ষেত্ৰত মই যথেষ্টখিনি মই কষ্ট কৰিছোঁ। দিনটো স্কুল কৰি আকৌ তাইও স্কুললৈ আহি তাই একেলগে যে আকৌ দুইটা গৈ তাইক ডান্স চান্স শিকাই থৈ আহোঁগৈ। মাকৰ ত্যাগ, আইতাকৰ ত্যাগ, দাদায়েকৰ ত্যাগ আৰু তেওঁলোকৰ অঞ্চলৰ মিকিৰভটা অঞ্চলৰ গৌৰৱ উজ্জ্বল কৰিছে। তাৰ বাবে মই ধন্যবাদৰ পাত্ৰও, আৰু মই চিৰকৃতজ্ঞ সেই ছোৱালীজনীৰ কাৰণে। মই যথেষ্ট সন্মানিত হৈছোঁ। বিভিন্ন অনুষ্ঠানে মোকো সন্মান কৰিছে সেই ছোৱালীজনীৰ কাৰণেও। গতিকে মই ছোৱালীজনীক এটা সময়ত যেনেকৈ ভাবিছিলোঁ তাতকৈ এতিয়া বহুত ওপৰত। গতিকে মই সদায় আশীৰ্বাদ কৰি যাম। এজন গুৰু হিচাপে যি আশীৰ্বাদ কৰিব লগা আছে থাকিবই। গতিকে তাই আগুৱাই যাওক তাৰ কামনা কৰিছোঁ। আৰু তুমি আজি মোক সাক্ষাৎকাৰ লৈ পেলাই তাইৰ বিষয়ে দুআষাৰ ক'বলৈ দিয়াত মই ধন্যবাদ মানিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্মীৰাণী দেৱী। মই এবাৰ ক্লাছ 9ত, আৰু মোৰ নৃত্যশিল্পী জীৱনত মোক যথেষ্টখিনি আগুৱাই নিছে মোৰ মা, দাদা আৰু আইতা। তেওঁলোকৰ কাৰণে আজি মই ইমানখিনি ডাঙৰ মানুহ হ'ব পাৰিছোঁ বা ইমানখিনি মই চেষ্টা কৰিব পাৰিছোঁ তেওঁলোকৰ কাৰণে। আৰু মোৰ গুৰু মাননীয় শ্ৰীযুত পলাশ দাস, তেওঁ মোক বহুত সহায় কৰিছে এই নৃত্যশিল্পী জীৱনত আগুৱাই যোৱাৰ কাৰণে। তেওঁকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এতিয়া যিমানখিনি এৱাৰ্ড পাইছোঁ সেইখিনি মোৰ বাবে বহুতখিনি হ'লেও দাদা আৰু মাৰ সহায়ত মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু মই বহুততে পাইছোঁ, গুৱাহাটী জ্যোতিচিত্ৰকণত পাইছোঁ, নগাঁৱত পাইছোঁ, গুৱাহাটীতে মই বহুতবাৰ পাইছোঁ যেনিবা। আৰু এইবাৰ মই 1 ছেপ্টেম্বৰত মাননীয় শ্ৰীযুত ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড 2024 সেই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছোঁ। আৰু লগতে মই অসম সুন্দৰী বঁটাৰেও সন্মানিত হৈছোঁ, আৰু তাত মোৰ বৰলুইতৰ কিতাপখনো উদ্বোধনী কৰা হৈছে। আৰু সেয়াই মোৰ জীৱনৰ বহুত মানে কি ক'ম আৰু জীৱনৰ কাৰণে সেইখিনিয়ে বহুত মোৰ। আৰু মই আশা কৰোঁ যাতে মোৰ মা আৰু দাদাই এনেদৰে মোক আগলৈকে সহায় কৰি নিয়ে, আইতাও যাতে এনেদৰে মোক সহায় কৰি আগবঢ়াই নিয়ে, তাৰে মোৰ পৰা সেইখিনিয়ে থাকিল। সৰুৰে পৰা দেউতাৰ পৰা বঞ্চিত হৈ আছে, দেউতাৰ মৰমৰ পৰা বঞ্চিত, মায়ে ইমানখিনি কৰি আছে নহয় জানো? ইমান কষ্টৰ মাজতো এই সংগীতৰ এই শিল্পী জগতক আগুৱাই লৈ গৈছে। কেনে অনুভৱ হয়? তুমিতো নিজেও এগৰাকী নাৰী, মায়ে তোমাক যিখিনি সহায় কৰিছে দেউতা অবিহনে, কেনে লাগে? মাৰ কষ্ট শুনিলে একো মানে হেৰিয়ে নহয়। মই দেউতাক দেখাই নাপালোঁ। দেউতা মই বহুত সৰু থাকোঁতে ঢুকাইছিলে। সেইখিনি মোৰ এতিয়া মানে মই ইমানখিনি নাজানো, যিমান হ'লেও মায়ে মোক ইমানখিনিলৈ কোৱা নাই। আৰু মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা অকল মা আৰু দাদা আৰু আইতাই মোৰ লগত আছে। আৰু মই কাৰো আগত কোনোবাই সুধিলেও মই মানে অকণমান উৎসুক কৰোঁ, ক'ব নোৱাৰোঁ, কাৰণ মই নিজেও নাজানো দেউতা কোন আছিলে, ক'ত থাকে। এতিয়া যিমানখিনি ডাঙৰ হৈছোঁ এতিয়া গম পাইছোঁ যেনিবা ক'ত আছিলে, কেনেকৈ
সেইবুলি গম পাইছোঁ। দেউতাই মাক যিমানখিনি অত্যাচাৰ কৰিলে তাৰ ওপৰত মই দেউতাৰ পৰা একো বিচৰা নাই। আৰু মায়ে যাতে এনেদৰে যাতে আমাক যাতে আৰু আগুৱাই নিয়ে, মাক যাতে আমি যাতে এজন যাতে ডাঙৰ মানুহ কৰিবলৈ তেওঁক সন্মান কৰিব পাৰোঁ, তাৰে মোৰ পৰা এইখিনি আশা। দাদাই মোৰ কাৰণে যিমানখিনি কৰিলে, যিমানখিনি কৰে, আৰু সৰুতেও দাদাই বহুত কষ্ট পাইছিলে। মোক নিজৰ ভনী বুলিয়ে নহয়, নিজৰ জীয়াৰী হিচাপেও হেৰি কৰিলে। আৰু লগতে দেউতা যেতিয়াৰ পৰা নাই তেতিয়াৰ পৰা দাদাই মোৰ কাৰণে দেউতা, মা সকলো হয়। আৰু সেইবাবে মই দাদাক বহুত সন্মান কৰোঁ বা ভাল পাওঁ। দাদা যদি আগলৈও যদি মোৰ লগত যদি এনেদৰে থাকে, মই এনেদৰে আৰু আগুৱাই যাব পাৰিম। নমস্কাৰ, মই লক্ষীৰাণী দেৱী দাদাক হয়। আৰু মই দাদাক হিচাপে মোৰ সৰুতে মোৰ নাচাৰ প্ৰতি বহুত আগ্ৰহ আছিলে, সংগীত জগতখনত। মোৰ মায়ে মোক দিছিলে ক্লাছ 6লৈ পলাশীত সাহিত্য দিছিলে। মোৰ কিন্তু সৰুতে মোৰ গান বাজনাৰ প্ৰতি কোনো ৰাপ নাছিলে, দিছিল যদিও। কিন্তু মোৰ ভণ্টি যেতিয়াৰ পৰা নাচ বাগত অকণমান আগুৱাই যোৱা হ'ল, তেতিয়াৰ পৰা মানে মোৰ ভণ্টি নাচ বাগৰ ক্ষেত্ৰত মই আকৌ পুনৰ মোৰ ভণ্টিতকৈ মানে মোৰ বেছি আগ্ৰহী হৈ পৰিলোঁ। মই ভণ্টিয়ে নানাচে, কিন্তু মোৰ মততহে মানে ভণ্টিৰ ইমানখিনি আগুৱাই যাব পাৰিছে। আৰু মই যিমানখিনি পাৰোঁ পিছলৈকেও তাইক আগুৱাই যাবলৈ চেষ্টা কৰিম, মাহঁত নহ'লেও। দাদা হিচাপে কলিকতাত ডক্টৰ নমতা শৰ্মাৰ বাইদেউৰ আণ্ডাৰত গৈছিলোঁ। বাইদেৱে যেতিয়া মাৰ লগত কথা পাতে, মাৰ কিন্তু যাবলৈ মন নাছিলে, কিন্তু পইচা পাতি অকণমান অসুবিধা আছিলে। কিন্তু মাক ক'লোঁ যে ধাৰ ঋণ হ'বই, কিন্তু ধাৰ ঋণ হ'লেও আগুৱাই যোৱা চাৰ্টিফিকেটখন ল'ব লাগিব। সেইটো কাৰণে মই মাক ক'লোঁ যে ধাৰ ঋণ কৰি হ'লেও যাব লাগে বুলি। কিন্তু মায়ে সেইখিনি কৰিলে, ধাৰ ঋণ কৰি হ'লেও গৈ আহিলোঁ কলিকতাৰ পৰা। যিমানখিনি মনত কল্পনা আছিল আগুৱাই নিবলৈ, সেইখিনি হৈ গৈছে বৰ্তমান। আৰু দেখা পাওঁ নাপাওঁ সেইটো ভগৱানে জানে। ইমানখিনি কল্পনা মনত কৰি আছিলোঁ, কিন্তু কষ্ট পাইছোঁ বহুতখিনি। এতিয়া পেঞ্চনৰ পইচাকেইটা মই মিলাব নোৱাৰা হৈছোঁ। গাড়ী ভাড়া 4,000 3,000 গাড়ী ভাড়াতে গৈ আছে। এতিয়া ধাৰ হৈ যায় মানে। সেইটো কাৰণে তথাপিতো সিহঁতৰ মন খুচি কৰিবৰ কাৰণে মাটি বাৰীকে বিক্ৰী কৰি দিম, আৰু তথাপিতো অলপ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক আছে। আমিও টাইমছ গুৱাহাটীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছোঁ, যাতে শিল্পীগৰাকীয়ে অসমৰ হৈ নাম উজ্বলাব পাৰে আৰু ধ্ৰুৱতৰা হৈ এই আমাৰ প্ৰেক্ষাপটত জীয়াই ৰাখিব পাৰে। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।